নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মই লৈ আহিছোঁ বৃশ্চিক ৰাশিৰ জীৱনৰ কিছু বিশেষ কথা বিচাৰলৈ। বৃশ্চিক ৰাশি নিৰ্মাণ হৈছে বিশাখা নক্ষত্ৰৰ প্ৰথম চৰণ, অনুৰাধাৰ 4টা চৰণ আৰু অশ্লেষাৰ 4টা চৰণ মিলি বৃশ্চিক ৰাশি নিৰ্মাণ হৈছে। আৰু মংগল হ'ল বৃশ্চিক ৰাশিৰ মালিক অৰ্থাৎ ৰাশিৰ অধিপতি। আৰু জন্মজাতকৰ নামৰ আদ্য আখৰটো নক্ষত্ৰৰ কোনটো চৰণত জন্ম হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ণয় কৰা হয়। গতিকে বৃশ্চিক ৰাশিৰ নামৰ প্ৰথম আখৰ আদ্য আখৰ দন্তীয়া ট টকাৰে ট, দন্তীয়া ন টাকাৰে না, দন্তীয়া নত দীঘৈকাৰে নি, দন্তীয়া নত দীঘৌকাৰে নু, দন্তীয়া নত একাৰে নে, দন্তীয়া নত ঔকাৰে নো, ইয়ত আকাৰে ইয়া, ইয়ত দীঘৈকাৰে ই আৰু ইয়ত দীঘৌকাৰে ইউ। এইকেইটা নামৰ আদ্য আখৰেৰে বৃশ্চিক ৰাশিৰ নাম নিৰ্ণয় কৰা হয়। যিহেতু মংগল হ'ল বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ, গতিকে মংগল গ্ৰহৰ কাৰকতা অনুসৰি বৃশ্চিক ৰাশিত জন্মগ্ৰহণ কৰা জাতক কৰ্মদক্ষ, আত্মনিৰ্ভৰশীল, শৌৰ্যবীৰ্যশালী, ভূ সম্পত্তিৰ অধিকাৰী, ক্ৰোধী, পৰাক্ৰমী আৰু সাহসী হয়। বৃশ্চিক ৰাশিৰ জাতিকা সুনয়না, সুশ্ৰীদেহী, পুণ্যশীলা, গুণৱতী আৰু পতিবল্লভা হয়। শুভ সংখ্যা তেওঁলোকৰ জীৱনত 1 আৰু 9টো শুভ সংখ্যা আৰু শুভ বাৰ হ'ল মংগলবাৰটো। শুভ ৰং সদায় ৰঙা আৰু আঘোণ মাহটো তেওঁলোকৰ কাৰণে অতি শুভ। বৃশ্চিক ৰাশিৰ জন্মজাতকৰ যদি প্ৰথম চৰণত জন্ম হয় সেই জাতক ধনৱান, দ্বিতীয় চৰণত জন্ম হ'লে যশস্বী, তৃতীয় চৰণত আগতেই গম পোৱা অৰ্থাৎ অন্তৰ্যামী হয়, চতুৰ্থ চৰণত মহান্তিক, পঞ্চম চৰণত কুলমণ্ডন অৰ্থাৎ কুলনাশ, ষষ্ঠ চৰণত যদি জন্ম হয় তেওঁ ধন উপাৰ্জক হয় আৰু সপ্তমত বিদ্যাবান, অষ্টমত ৰাজমান্য, নৱম চৰণত যদি জন্ম হয় তেনেহ'লে যশস্বী হয়। আৰু জন্মৰ পৰা দ্বিতীয় মাহত যথেষ্ট কষ্ট ভোগ হয় তেওঁলোকৰ জীৱনত। আৰু সপ্তম বৰ্ষত ৰোগ, অষ্টম বৰ্ষত জল দুৰ্ঘটনা অৰ্থাৎ পানীৰ পৰা ভয় থাকে, একাদশ বৰ্ষত বৃক্ষাঘাত অৰ্থাৎ গছৰ পৰা গছ গছনিৰ পৰা পৰাৰ ভয় থাকে, 32 বছৰ আৰু 34 বছৰ বয়সত ৰোগ আৰু লোহাৰ আঘাতৰ দ্বাৰা কষ্ট ভোগ কৰিব লগা হয়, 45 বৰ্ষত অন্ধৰোগৰ সৃষ্টি হ'ব পাৰে বা কষ্ট হ'ব পাৰে আৰু 63 বৰ্ষত অল্প মৃত্যু। যদি জাতকৰ চন্দ্ৰৰ ওপৰত যদি শুভ গ্ৰহৰ দৃষ্টি থাকে তেনেহ'লে 75 বছৰ 2 মাহ 7 দিন পৰ্যন্ত তেওঁ জীৱন লাভ কৰে। আৰু জেঠ মাহৰ কৃষ্ণা একাদশী তিথিৰ মঙলবাৰৰ দিনা ৰেৱতী নক্ষত্ৰৰ প্ৰথম প্ৰহৰত তেওঁলোকৰ দেহাৱসান হয়। আৰু এই অশুভ মাহ আৰু বৰ্ষসমূহত বৰ্ষৰ আৰম্ভণিতে বা মাহৰ আৰম্ভণিতেই ঘৰত পূজা পাঠ, নাম কীৰ্তন বা ভকত সেৱা, ভকতক ভোজনী বা বস্ত্ৰ দানেৰে এই অশুভ প্ৰভাৱৰ পৰা কিছু হ'লেও মুক্ত হ'ব পাৰে। ধন্যবাদ।